বিনে বিশ্বাসে নকৰে ভাবে মই জানি শুনি কৰি আছোঁ নেকি বহুতে কৈছে কৰোণা ভেকচিনৰ কাৰণে হৈছে কিবা কাৰণে হৈছে হ'বও পাৰে নহ'ব পাৰে হে বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে চাগে মাতটো শুনি পেলাই ভয় খাই গৈছে চবেই কিন্তু জ্বৰ হৈ চৰ্দি লাগে এনেকুৱা বেয়া অৱস্থা হৈ গ'ল ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি আৰু আজি ভাবিলোঁ সন্ধিয়া অলপমান বইল মেগী খাম বুলি ইফালে মেগীত কি কি দিছ পিনিয়ে ক'ব লেচেৰা ঘৰৰ লেচেৰা আমাৰ নহয় বাৰু গাঁৱৰ হয় পাঠশালাৰ মানে থমনাৰ আৰু ইফালে গাজৰ কেপচিকাম বিলাহী চব বইল পানীত ঢালি দিছোঁ মানে এইকেইদিন যিহেতু কণ্টিনিউ বইল খাই আছোঁ সেইকাৰণে বইলে বনাইছে বিনিয়ে আৰু বইল খাই ভাল লাগে দিয়কচোন মাজে মাজে সদায় নহয় বাৰু আজি মোৰ মাতটো ইমানে মানে অৱস্থা নাইকিয়া হৈছে আপোনালোকে বেয়া কমেণ্ট নিদিব খালি বনাব মন গ'ল বনাইছোঁ আৰু আপোনালোকক বহুত দিন লগো পোৱা নাই গাজৰ ধুনীয়াকৈ বিনিয়ে ৰুকি লৈছে পিহনাত পূৰা মাৰি লৈছোঁ আৰু মাতটো কালি ৰাতিলৈকে ঠিকে আছিলে ৰাতিপুৱা আজি খোৱা বোৱা দিছোঁ দেখিছোঁ মাত গায়ব গৰম পানী গাগল কৰিছোঁ দিনত ভালে বনাই লাগে ভাল পাম চাগে সময় লাগিব কিন্তু এনেকুৱা কষ্ট পাইছোঁ নহয় কথা যে কৈ আছোঁ এতিয়া কিবা জোৰ দি ক'ব লগা হৈছে কথা মানে একদম অৱস্থা নাইকিয়া হৈছে কথা মানে মাজে মাজে ওলাই বিনে বিশ্বাসে নকৰে যে ভাবে বিনে বিশ্বাসে নকৰে ভাবে মই জানি শুনি কৰি আছোঁ নেকি মই বিশ্বাস কি নকৰা কি তাই ভাবে মাতটো জানি শুনি এনেকৈ কৰিছোঁ নেকি কিন্তু একদম নাই একদম মাতেই নোলাই এনেকুৱা অৱস্থা হৈছে মালভা হৈছে কেমেৰাটো আজি খপিনে খাৰ আজি খাৰ বনাওঁ বুলি খাৰ খাম আজি খাৰ খালে মাতটো ওলাই বোলে মানুহ চাৰিটা মানুহ দুপে আৰু মেগী নাইও আৰু হৈ যাব আৰু অকণ অকণকৈ আকৌ বইল ভাত খাব হ'বই অলপ পিছত মেগী মছলা মই মানে বইল মেগী খাবলৈ খুব বেয়া পাওঁ আচলতে আগতে আপোনালোকে জানেই যিসকল মোৰ ভিউ আছে দাদাৰ তাত চাই আছে মই বইল মেগী একদম নাখাওঁ মই ভালকৈ ফ্ৰাই কৰি একদম মানে চাওমিনৰ নিচিনাকৈ একদম এডাল হৈ থকাকৈ মোৰ ভাল লাগে শুকান কিন্তু মানে এতিয়া মাহঁতে নোৱাৰে ন সেইকাৰণে উপায় নাই এনেকৈ বনাইছোঁ এনেকৈ ভাল লাগিব চাগে বহুত দিনৰ পিছত আজি বইলৰ গোন্ধটো পাইছোঁ ঠাণ্ডা লাগিছে আচলতে সদায় বেলেগ ষ্টাইলত খাব লাগে কেতিয়াবা বইল কেতিয়াবা ফ্ৰাই গৰম মেগী ৰেডি পূৰা এনেকৈ খোৱাৰ মানে মজাটো বহুত বেলেগ হয় টেষ্টি হৈছেনে খাই যাওক টেষ্টি হৈছেনে তই বনাইছ ন বিনিয়ে সঁচাকৈ বহুত ধুনীয়া বনাই মেগী হওক মাংস হওক মানে বহুত ধুনীয়া বনাই তো বন্ধুসকল আজি হ'ল নেক্সট ডে আৰু বহুতে সুধি আছিলে মানে দেউতাৰ কি হৈছিলে খবৰ লৈ আছে বহুতে কিন্তু কাকো মানে ইণ্ডিভিজুৱেলি মই ৰিপ্লাই দিব পৰা নাই বা ক'ব পৰা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ আপোনালোকে ইমানকৈ সুধি আছে ইমানকৈ মৰম দিছে মানে ক'বলৈ ভাষা নাই এতিয়া দেউতাৰ গম পাইছে আপোনালোকে যোৱা 4-5 মাহৰ পৰাই মানে অলপ প্ৰব্লেম চলি আছিলে বেলেগ প্ৰব্লেম নাই ফাৰ্ষ্ট প্ৰব্লেম হ'ল কঁকালৰ সেই কঁকালৰ প্ৰব্লেমটো ঠিক হ'ল 95% মান ঠিক হৈ গ'ল গুৱাহাটীত নিয়ে ভাল পালে তাৰপিছত কি হ'ল তাৰ পৰা অহাৰ পিছত এই আমাৰ যে যিটো কামি হাড় থাকে মানে মাছ হাড় থাকে সেই হাড়বিলাক মানে সৰু টুকুৰাৰে গঠিত আৰু এই মোক কথাখিনি কোনে ক'লে জানেনে মই দেউতাৰ যিটো MRI ৰিপৰ্ট আছিলে মাতটো মোৰ আজিও ভাল হোৱা নাই দেই একদম বেয়া চা নাপাব মানে বহুত সহায় কৰিলে দেৱোত্তম দা যি বহুত ফেমাছ হয় আমাৰ অসমত দেৱোত্তম দাক মই দেউতাৰ MRI ৰিপৰ্টটো মানে পঠিয়াই দিলোঁ তেওঁ চাই পেলাই ইমান ধুনীয়াকৈ এটা ভইচ ক্লিপ পঠিয়ালে যে ক'লে যে আমাৰ যিটো ৰাজহাড় থাকে ন এই ৰাজহাড় মানে ডাইৰেক্ট এনেকুৱা হাড় নাথাকে তাত টুকুৰা এনেকুৱা কাপ থাকে সেই কাপবোৰৰ তাৰে কোনোবা এটা পাৰ্টত মানে কাপটা অলপমান ঠেক হৈ গৈছে আৰু সেই ঠেক হোৱাৰ কাৰণে প্ৰব্লেমটো মানে খুব দি আছে এতিয়া আৰু সেইটোৰ কাৰণে আমি গুৱাহাটী গ'লোঁ আজিৰ পৰা কেইদিনমান আগতে এইটো ভিডিঅ' কৰা নহ'ল আৰু গৈয়ে আছোঁ দেখিছে গুৱাহাটী কণ্টিনিউ গুৱাহাটী গৈ থকাৰ নিচিনা হৈছে গুৱাহাটী গ'লোঁ তাৰপৰা ডক্টৰে ঔষধ দিছে আজি প্ৰায় আপোনাৰ 5 দিনমান খালে খোৱাৰ পিছত মানে খাওঁতে গতিকে 2 মাহৰ কোৰ্চ দিছে 2 মাহ খোৱাৰ পিছতহে মানে গম পোৱা যাব আৰু কি হৈছে কি নাই হোৱা কিন্তু এতিয়ালৈকে খাই পেলাই ভাল অলপমান লগা বুলি কৈছে কিন্তু সম্পূৰ্ণৰূপে ভাল নোহোৱালৈকে মানে ক'ব পৰা নাযায় যে ভাল হৈছে বুলি তো তাকে প্ৰাৰ্থনা কৰিছোঁ সোনকালে ভাল হওক মানে আজিকালি এটা বস্তু মন কৰিছোঁ
মেক্সিমাম মানুহৰে বিষৰ প্ৰব্লেম প্ৰত্যেকখন ঘৰতে এজন মানে বিষৰ মানে ৰোগী থকাৰ নিচিনা নাজানো কিয় হৈছে এইটো বহুতে কৈছে কৰোণা ভেকচিনৰ কাৰণে হৈছে কিবা কাৰণে হৈছে হ'বও পাৰে নহ'ব পাৰে আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন মানে তাত যাওঁতো দেখিছোঁ মানে ভৰ্তি মানে চব বিষৰ পেচেণ্ট হাড়ৰ কাৰোবাৰ ভৰিৰ মানে অদ্ভুত আগতে নাছিলে এনেকুৱা ন মানুহবোৰৰ আজিকালি বহুত বেছি হৈ গৈছে গতিকে সেইটোৱে আছিলে আৰু ৰিপৰ্টটো মই লগাই দিছোঁ চাওক বাৰু কাষত যিসকলে ফিজিঅ'থেৰাপি জানে বা যোনে পঢ়িব জানে গম পাব কি হৈছে আচলতে দেউতাৰ আৰু ব্লগটো বেছি দীঘল নকৰোঁ মই বেছি কথা ক'ব নোৱাৰোঁ মানে বৰ কষ্ট পাওঁ কথা ক'লে এনেকুৱা মাত বেয়া হৈ আছে নহয় ভাষা নাই ক'বলৈ ৰাণা মুখাৰ্জী হৈ আছোঁগৈ এতিয়া আশা কৰোঁ ভঙা মাতৰ এইটোৱে লাষ্ট ব্লগ হ'ব ভাল হ'ব মাতটো আগলৈ তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই ভালকৈ থাকিব চবৰে মাত ভাগিছে